অৱশেষত মুখ খুলিলে সিদ্ধাৰ্থৰ শৰ্মাই। SITৰ সন্মুখত বিস্ফোৰক মন্তব্যৰ সিদ্ধাৰ্থৰ শৰ্মাৰ। যিটো সময়ত জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ পাছতে সমগ্ৰ অসমে কৰিছিল সন্দেহ সিদ্ধাৰ্থৰ ওপৰত যে এই মৃত্যুৰ স্বাভাৱিক নহয়, এই মৃত্যুত আছে বহু ৰহস্যৰ গুণ। তাৰ পাছতে অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনে তদন্তৰ আৰম্ভ কৰে। SIT গঠন কৰি সম্পূৰ্ণ তদন্তৰ CID সন্মুখত জাপি দিয়ে আৰু তাৰ পাছতে অৱশেষত সিদ্ধাৰ্থৰ শৰ্মাই CID তথা SITৰ সন্মুখত বিস্ফোৰক মন্তব্যৰ আগবঢ়াইছে। এই মন্তব্যৰ শুনি এতিয়া সমগ্ৰ ৰাজ্যৰ কঁপি উঠিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ স্বাভাৱিক নাছিল। জুবিন গাৰ্গক এটা যন্ত্ৰৰ নিচিনাকৈ ব্যৱহাৰ কৰিছিল মেনেজাৰ সিদ্ধাৰ্থৰ শৰ্মাৰ আৰু শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ মৰণোত্তৰভাৱে ৰৈ ৰৈ বিনালে যি শেষখন বোলছবিত অভিনয় কৰা অভিনেত্ৰীগৰাকীয়ে বিস্ফোৰক মন্তব্যৰ আগবঢ়াইছে। অভিনেত্ৰীগৰাকীয়ে কৈছে যে এদিন শ্বুটিঙৰ মাজতে জুবিন গাৰ্গৰ বিহু অনুষ্ঠানসমূহ চাওঁতে জুবিন গাৰ্গে দেখিছিল যে এদিনত দুটাকৈ অনুষ্ঠান লৈছে মেনেজাৰ সিদ্ধাৰ্থৰ শৰ্মাই। তেতিয়া জুবিন গাৰ্গে কৈছিল মেনেজাৰক যে তহঁতি মোক যন্ত্ৰ বনালি, এটা দিনত মই কেনেকৈ দুখন অনুষ্ঠান সমাপ্ত কৰিম। তাৰ পাছতে সিদ্ধাৰ্থৰ শৰ্মাৰ আৰু জুবিন গাৰ্গৰ মাজত 2 বছৰ দিন ধৰি বাক বিতংগতাৰ সৃষ্টি হৈছিল। এই কাজিয়াৰ কথা নেজানিছিল গৰিমা গাৰ্গ শইকীয়াই। তেওঁলোকে কোৱা অনুসৰি সিদ্ধাৰ্থৰ শৰ্মাই 2 বছৰ দিন ধৰি সম্পূৰ্ণ যি টকাৰ লেনদেন হৈছিল সেই লেনদেনৰ হিচাপ ভালদৰে দিয়া নাছিল জুবিন গাৰ্গক। সেয়েহে 2 বছৰ দিন ধৰি জুবিন আৰু সিদ্ধাৰ্থৰ শৰ্মাৰ মাজত মাজে মাজে বাক বিতংগতাৰ সৃষ্টি হয়, তেওঁলোকৰ মাজত কাজিয়া হয়, কিন্তু এই কথা জনা নাছিল গৰিমা গাৰ্গে। ইয়াৰ উপৰিও যি বাদ্যযন্ত্ৰৰ বজাই শেখৰজ্যোতি গোস্বামীয়ে জুবিন গাৰ্গৰ যি জোনালী ষ্টুডিঅ'ৰ নিৰ্মাণ কৰিছিল, সেই নিৰ্মাণত 5 লাখ টকীয়া মাইকটো জুবিনৰ পৰা লৈছিল 15 লাখ টকা। এনেদৰে বহু লাখ টকাৰ আত্মসাৎ কৰিছিল শেখৰজ্যোতি গোস্বামী আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাই। পইচাৰ বাবে জুবিন গাৰ্গক ব্যৱহাৰ কৰিছিল দুয়োজনে। কি দোকানৰ অপেনিং কৰা, শ্বপিং মলৰ অপেনিং কৰা, গাড়ী ডিলাৰ অপেনিং কৰা, চেলুন অপেনিং কৰা, সকলো কাম লৈছিল সিদ্ধাৰ্থ শৰ্মাই। কেৱল টকাৰ বাবে বহু তললৈ লৈ গৈছিল জুবিন গাৰ্গক, যাৰ বাবে জুবিন গাৰ্গে শাৰীৰিকভাৱে ব্যায়াম কৰিবলৈ নাপালে। কেৱল টকাৰ বাবে যন্ত্ৰ বনালে জুবিন গাৰ্গক। আৰু অৱশেষত কি হ'ল সেয়া হয়তো বিশেষকৈ নকলেও সকলো অসমবাসীয়ে জানে যে জুবিন গাৰ্গক কেৱল এটা টকা বনোৱাৰ মেচিন ৰূপে ব্যৱহাৰ কৰিছিল সিদ্ধাৰ্থৰ শৰ্মাৰ আৰু শেখৰজ্যোতি গোস্বামীয়ে। জুবিন গাৰ্গৰ পৰা বস্তু কিনাৰ নামত লাখ লাখ টকাৰ আত্মসাৎ কৰিছিল শেখৰজ্যোতি গোস্বামী আৰু সিদ্ধাৰ্থৰ শৰ্মাই। এনে কাল্পিতসমূহক যাতে কঠোৰতকৈ কঠোৰ শাস্তি দিব পাৰে তাক লৈ এতিয়া SITয়ে বিভিন্ন ধৰণৰ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ লগতে অৰ্থনৈতিক দিশসমূহ চালি জাৰি চাইছে। এই সন্দৰ্ভত আপোনালোকৰ মতামতসমূহ দিবলৈ নাপাহৰিব।